পেট কমাবলৈ তেল চেনি ময়দা এৰিবলৈ কোৱা হয়, কিন্তু গেছ কমাবলৈও তেল চেনি ময়দা এৰিব লাগিব। এতিয়া আমাৰ মানুহৰ গেছ থাকে, বহুতৰে থাকে, কম বেছি পৰিমাণে থাকে, আৰু আমি বিভিন্ন ধৰণৰ ঔষধ খাই অলৰেডি পাৰ কৰি থৈছোঁ। কিন্তু আমি যদি তেলটো নেৰোঁ, আমাৰ গেছ কেতিয়াও নকমে। এক্সাৰচাইজ কৰিও নকমে। এক্সাৰচাইজ অলপ হেল্প কৰিব পাৰে, কিন্তু নকমে। এতিয়া আমি তেল এৰিম বুলি ক'লে, তেল এৰিলে আৰু কি খাম তেনেকৈ ভাবে। এগাল ভিডিঅ' দি থোৱা আছে তেল নোহোৱাকৈ। আপুনি ইউটিউবত চাৰ্চ কৰিলেও এগাল ৰেচিপি পাই যাব। আমাৰ ডেইলি লাইফটো এনেকুৱা হয়, আমি কেতিয়াবা বাহিৰত গৈ পেলাই পৰঠা চৰঠা খাই দিওঁ, চিংৰা খাই দিওঁ দুপৰীয়া, তেনেকুৱা টাইপৰ হয়। এনেও সেয়াটো এৰিব লাগিবই, সেইটোতো আমি জানোৱে বেয়া বুলি, তথাপিও আমি খাওঁ যেনিবা। ঘৰতো আমি তেলটো এৰিব লাগিব। তেল নোহোৱাকৈ মাছ মাংসৰ পৰা আৰম্ভ কৰি পকৰি চকৰি চব বনাই পিনি দেখুৱাই থোৱা আছে। সেইটো এৰিব লাগে, কিন্তু নেৰিলেও হয়। কিহৰ কাৰণে? দুনিয়াততো বহুত গেছ হোৱা মানুহ আছে, অপশ্যনো বহুত আছে। আমি ঔষধ খাম, বিভিন্ন ধৰণৰ ঔষধ আছে, সেয়াৰে যদি নকমে লাষ্টত গেছৰ ইনজেকশ্যন লৈ ল'ম, চিম্পল।